গোলকগঞ্জৰ হালাকুৰাত শোকাবহ পথ দুৰ্ঘটনা। ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ সংঘৰ্ষত থিতাতে নিহত হৈছে এগৰাকী গৰ্ভৱতী মহিলা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে বাহনখনৰ আন তিনি আৰোহী। পুনৰবাৰ জনাইছো, গোলকগঞ্জৰ হালাকুৰাত এটা শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ সংঘৰ্ষত থিতাতে নিহত হৈছে এগৰাকী গৰ্ভৱতী মহিলা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে বাহনখনৰ আন তিনিগৰাকী আৰোহী। নিহত লিজা টিয়ৰ নামৰ মহিলাগৰাকী আছিল 8 মাহৰ গৰ্ভৱতী। ধুবুৰীৰ পৰা আলিপুৰদুৱাৰ ৰেল ষ্টেচনলৈ গৈ থাকোঁতেই এই দুৰ্ঘটনা সংঘটিত হয় আৰু গুৰুতৰভাৱে আহত তিনিওকে ধুবুৰীৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ৰাজ্যত এতিয়া বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা। ৰাজ্যৰ ৰাজপথত মৃত্যুৰ কিৰিলি শুনিবলৈ পোৱা গৈছে আৰু যেন এক প্ৰকাৰৰ মৃত্যুদূততহে পৰিণত হৈছে ৰাজ্যৰ ৰাজপথ। পুনৰবাৰ হালাকুৰাত ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে এগৰাকী গৰ্ভৱতী মহিলাৰ। 8 মাহৰ অন্তঃসত্ত্বা মহিলাগৰাকীৰ মৃত্যুৰ পাছতেই এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু এই শোকাবহ দুৰ্ঘটনাটোৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়, কিয়নো এইদৰেই ডাম্পাৰ আৰু ট্ৰাকৰ খুনাত দৈনিক বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে এইখন অসমত। গোলকগঞ্জৰ হালাকুৰাত সংঘটিত হোৱা ঘটনাটোৰ শেহতীয়া দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। চাওক কি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যু আৰু তিনি আৰোহীৰ অৱস্থা সংকটজনক। সকালবেলা আমরা ফজর নামাজ পড়ার পরে মসজিদ থেকে বেরিয়েছি, বেরার পরে খবর শুনি যে আমার হালাগুড়া জামি মসজিদের সামনে একটা অ্যাক্সিডেন্ট হয়েছে, ট্রাক আর একটা সুইফট ডিজার। ওই খবর পাওয়ার লগে লগে আমরা তাড়াতাড়ি চলে আসলাম। আসার পরে গাড়ি দেখার পরে আমরা হসপিটাল আসলাম। হসপিটাল আসি দেখি যে একটা মহিলা 8 মাস বাচ্চা পেটে ছিল, সাথে সাথে ডেড হয়ে গেছে। আর ড্রাইভার আর বাকি দুইজন খুব গুরুতরভাবে আহত। আমরা ধুবড়ি থেকে যাবার লাগছে আলিপুরদুয়ার। আলিপুরদুয়ার ট্রেন ধরি আমরা যাবে পাটনা। মানে এই যে মহিলাটা যে আছে এর মামার বাড়ি, আর ওই মহিলাটার বয়স 22 বছর, 8 মাস বাচ্চা পেটে। আর এর মাটার বয়স 54। এর মাটা খুব গুরুতরভাবে মানে মাথা মোটামুটি 15-20টার মতো সেলাই পড়ছে। আমরা সবাই সাথে থাকিয়া এই মুহূর্তে গাড়ি তুলে দিলাম, আমরা ধুবড়ি সিভিল হসপিটাল নিয়ে গেল। এটা ধুবড়ি সিভিল হসপিটাল দিয়ে গেল। বাচ্চাটা তো আমরা সবাই মানে ডাক্তারে কল যে কি জানি বাঁচি আছে, আমরা তাড়াতাড়ি ওই জন্য অ্যাম্বুলেন্সে তুলে দিলাম। যাওয়ার পরে ধুবড়ি সিভিল হসপিটাল নিয়ে গেল। ওটি নিয়ে যায়